কামৰূপ মেট্ৰৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিগত কেইমাহমানৰ পৰা অবৈধ মদৰ ঘাটি উচ্ছেদ অভিযান চলি থকাৰ মাজতে ফাকুৱাৰ উৎসৱমুখৰ পৰিৱেশত বামুণী মৈদাম, আঠগাঁও, উজান বজাৰ, ভূতনাথ আৰু মালিগাঁৱত বেআইনীভাৱে মজুত কৰি ৰখা বহু শ লিটাৰ চুলাই মদ 13 মাৰ্চত বিভাগটোৰ এছাম বিষয়ববীয়াৰ দ্বাৰা ধ্বংস কৰা হয়। আমাৰ আবকাৰী আয়ুক্ত মহোদয় তথা আবকাৰী অধ্যক্ষ মহোদয়ৰ নিৰ্দেশত যোৱা কিছু মাহৰ পৰা আমাৰ চুৰাই তথা অবৈধ চুৰাইৰ বিষয়ে আমি এটি অভিযান চলাইছোঁ। কালিৰ পৰা আজি আকৌ হোলী আহিছে বুলি যাতে শান্তিপূৰ্ণভাৱে মানুহে হোলী চাব পাৰে, তাৰ কাৰণে আজি বামুণী মৈদাম, উজান বজাৰ, আঠগাঁও, ভূতনাথ আদি কৰি জাপৰিগো, শুকানবৰীয়া বজাৰ ইত্যাদি আমাৰ অভিযান চলায়। অভিযানত আমি এতিয়ালৈকে 6জন আসামীক আমি শনাক্ত কৰিছোঁ আৰু বিহিত আবকাৰী আইনমতে তেওঁলোকৰ ওপৰত আমি বিভাগ ল'ম। গতিকে আমাৰ এই অভিযান চলি থাকিব আৰু আমি সমগ্ৰ গুৱাহাটীবাসী ৰাইজলৈ কওঁ, আপোনালোকে হোলী যাতে শান্তিপূৰ্ণভাৱে খেলিব পাৰে আৰু ক'ৰবাত কিবা যদি আপোনাৰ মানে অসামাজিক তেনেকুৱা ধৰণৰ কিবা বিক্ৰী হৈ আছে আমাক সোনকালে জনাওক। আমাৰ কামৰূপ মেট্ৰ' এক্সেছ সদায় কাৰ্যালয় সাজু। ধন্যবাদ। গীতাঞ্জলি জুৱেলাৰ্ছ, বৰুৱা ৰোড, নলবাৰী। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।